At this hour, we can tell you another blast has been reported at the Oberoi Hotel. A major fire as well. It's broken. Here's what those men carried. বজাৰত শুনি আহিলো বম্বেত বোলে গুলিয়াগুলি বহুত মানুহ মৰিছে খবৰ কাগজত পালো সন্ত্ৰাসবাদীবিলাকে বোলে 9:30 আক্ৰমণ কৰিছিলে মইও পুনৰ লগত কথা পাতোতে 9:30 হৈছিল গতিকে মনটো ঠিক লাগি থকা নাইও বান্ধোন হয় ভাই লোক যতীন বৰাৰ এখন মানে কি ৰাষ্ট্ৰীয় বঁটা পোৱা মানে কি নেশ্যনেল এৱাৰ্ড পোৱা এখন মানে কি জনপ্ৰিয় অসমীয়া চিনেমা নামটো হ'ল বান্ধোন তো হয়তো মানে কি এই চিনেমাখন বহুতেই চোৱাই নাই তো এই চিনেমাখনৰ বিষয়ে আমি সকলোবোৰ কথা আলোচনা কৰিম বাট এট দ্য এণ্ড অফ দ্য ভিডিঅ' মানে কি ভিডিঅ'টোৰ শেষত সকলোবোৰ কথা আলোচনা কৰিম মানে এই চিনেমাখনৰ মানে কি ৰাইটাৰ কোন তাৰপিছত কোনে লিখিছিল তাৰপিছত মানে কি ডাইৰেক্টৰ কোন হয় এন টপ কাষ্টাৰ কোন কোনে কোনে কাষ্টিং কৰিছে কি নামেৰে কাষ্টিং কৰিছে চ' এভৰিথিং উই উইল ডিছকাছ ইন দিছ ভিডিঅ' ঠিক আছে এই ভিডিঅ'টোতে আলোচনা কৰিম টেনশ্যন নাই বাট তাৰ আগতে চাই লওক মানে কি এই চিনেমাখনৰ কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি বান্ধোন তো বলক চাই লওক দ্য ট্ৰেইলাৰ অফ দ্য মুভি বান্ধোন মোৰ কথাটো শুনিলচোন পুনা 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 হেল্ল' হেল্ল' পুনা A group called the Deccan Mujahideen has claimed responsibility for all the attacks. Here's what those men carried. বজাৰত শুনি আহিলো বম্বেত বোলে গুলিয়াগুলি বহুত মানুহ মৰিছে খবৰ কাগজত পালো সন্ত্ৰাসবাদীবিলাকে বোলে 9:30 আক্ৰমণ কৰিছিলে মইও পুনৰ লগত কথা পাতোতে 9:30 হৈছিল গতিকে মনটো ঠিক লাগি থকা নাইও সিহঁতে ক'লে মই বিশ্বাস কৰিম নেকি মইতো বিশ্বাস কৰা নাই সেইকাৰণে চাবলৈ যাওঁ আমি সাধাৰণ মানুহ পৃথিৱীখন আমাৰ কাৰণে বহুত ডাঙৰ আমি মাত্ৰ ইয়াৰ ওপৰত বিশ্বাস ৰাখি চলোঁ তো ভাই লোক ট্ৰেইলাৰ চোৱা হৈ গ'ল চ' এইটোৱে আছিলে মানে কি বান্ধোন চিনেমাখনৰ এটা ছটা মোটা ট্ৰেইলাৰ তো যি কি নহওক ভাই লোক ব্লগ এটা চাই লওক মানে কি এই চিনেমাখনৰ ৰাইটাৰ কোন এই চিনেমাখনৰ ৰাইটাৰ কোনে লিখিছিল মানে তাৰপিছত ডাইৰেক্টৰ কোন হয় এন টপ কাষ্টাৰ কোন মানে কোনে কোনে কাষ্টিং কৰিছে কি নামেৰে কাষ্টিং কৰিছে ব্লগ চাই লওক ওৱান বাই ওৱান ইন ডিটেইলছত তো ব্লগ চাই লওক দ্য ডিটেইলছ অফ দ্য মুভি এণ্ড লগতে টপ কাষ্টাৰ অফ দ্য মুভি সেয়া বান্ধোন তো ভাই লওক টপ কাষ্টাৰ চোৱাৰ আগতে যদি আপুনি এই চিনেমাখনৰ আপোনাৰ ৰেটিং চাই তো ৰেটিং পাইছে কিমান চাওক ৰেটিং পাইছে আপুনি 8.5 ৰেটিং পাইছে মানে আউট অফ 10 মানে 10ৰ ভিতৰত 8.5 ৰেটিং পাইছে ভাই লোক আৰু ৰেটিং কৰিছে কিমান জনে 46 মানে 46 জনে ৰেটিং কৰিছে আৰু ৰেটিং পাইছে 8.5 আউট অফ 10 পভি IMDb তো যি কি নহওক আৰু এইখন চিনেমাৰ যদি আপুনি ডাইৰেক্টৰ চায় তো ডাইৰেক্টৰ হ'ল এইখন চিনেমাৰ আপোনাৰ কোন জাহ্নু বৰুৱা ডাইৰেক্টৰ এণ্ড তাৰপিছত ৰাইটাৰ মানে লিখিছিল এইখন চিনেমা কোনে জাহ্নু বৰুৱা মানে একেজন ব্যক্তি ডাইৰেক্টৰ সেম মানে কি ৰাইটাৰো সেম তো যি কি নহওক জাহ্নু বৰুৱা আৰু এইখন চিনেমাৰ যদি ষ্টাৰিং চায় এইখন চিনেমাৰ ষ্টাৰিং কৰিছে কোন বিষ্ণু খাৰঘৰীয়া আপোনালোকে ভালকৈ চিনি পায় বিষ্ণু খাৰঘৰীয়া ওৱান অফ দ্য মষ্ট পপুলাৰ এছামাইজ সেই মানে তো যি কি নহওক বিষ্ণু খাৰঘৰীয়া তাৰপিছত আছে আপোনাৰ বীণা পটংগীয়া মই চিনি নাপাওঁ আপোনালোকে কোনোবাই যদি চিনি পায় লেট মি ন' ইন দ্য কমেণ্ট বক্স কমেণ্ট কৰি জনালে হ'ল তাৰপিছত আছে যতীন বৰা ইয়াকতো আৰু কৈ থাকি লাভেই নাই সকলোৱে চিনি পায় যতীন বৰা ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিজ এক্টৰ ইন দ্য এছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী যতীন বৰা তো যি কি নহওক এইকেইজন মানে কি ষ্টাৰিং কৰিছে এইখন চিনেমাত এতিয়া যদি আপুনি মানে কি এই চিনেমাখনৰ যদি আপুনি টপ কাষ্টাৰ চাবলৈ যায় টপ কাষ্টাৰ তো টপ কাষ্টাৰ হ'ল এইখন চিনেমাত কাষ্টিং কৰিছে আপোনাৰ বিষ্ণু খাৰঘৰীয়া আপোনাৰ কাষ্টিং কৰিছে কি নামেৰে বিষ্ণু খাৰঘৰীয়া কাষ্টিং কৰিছে আপোনাৰ দন্দেশ্বৰ বৰুৱা তাৰপিছত আপোনাৰ আছে নেক্সট আপোনাৰ কোন বীণা পটংগীয়া আৰু ইয়ে কাষ্টিং কৰিছে আপোনাৰ হৌকনি বৰুৱা যিয়ে নহওক বীণা পটংগীয়া তাৰপিছত আছে আপোনাৰ এইজন যতীন বৰা
one of the most popular Assamese actor জানে আৰু সকলোৱে যতীন বৰা অলছ' মাই মোৰো ফেভৰিট মানে যতীন বৰা তো যিকি নহওক যতীন বৰাই কাষ্টিং কৰিছে যতীন বৰা নামেৰে টেনশ্যন নাই তাৰপিছত আছে আপোনাৰ এইজন মানে জেৰিফা ৱাহিদ আৰু ই কাষ্টিং কৰিছে কি নামেৰে চাওক ই কাষ্টিং কৰিছে জেৰিফা ৱাহিদে আপোনাৰ ৰঞ্জনা বৰা জেৰিফা ৱাহিদ আৰু তাৰপিছত আছে আপোনাৰ অঞ্চুমান ভূঞা কাষ্টিং কৰিছে এইখন চিনেমাৰ মুনি নামেৰে মুনি আৰু তাৰপিছত আছে আপোনাৰ নেক্সট শংকু নিৰঞ্জন আৰু ই কাষ্টিং কৰিছে IIT ষ্টুডেণ্ট হিচাপে কাষ্টিং কৰিছে এইখন চিনেমাত শংকু নিৰঞ্জন চ' এইকেইজন আছিল আপোনাৰ টপ কাষ্টাৰ অফ দ্য মুভি সেই আৰু মানে কি বন্ধন কি তো বাকী তো বাকী বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ কিছু সেইয়া অভাৰভিউ লগতে আপোনাৰ আমুক তামুক কিবাকিবি তো বলক চাই লওক তো ভাই লওক এই চিনেমাখনৰ অভাৰভিউ চোৱাৰ আগতে যদি এইখিনি দেখিছে এইখিনি হ'ল কিছুমান মুহূৰ্ত মানে কি আপোনাৰ মানে কি চিনেমাখনৰ কিছু মুহূৰ্ত এইয়া দেখিছে আৰু এইখন হ'ল আপোনাৰ সেইয়া পষ্টাৰ তো যিকি নহওক এইবিলাক কিবাকিবি দিয়া আছে এইখনো এখন পষ্টাৰে হয় তো যিকি নহওক ভাই লওক এইখন চিনেমা যদি অভাৰভিউ চায় তো অভাৰভিউত চাওক দেখা আছে ইয়াতে 73 ইয়াৰ্ছ অল্ড কাপল দণ্ডেশ্বৰ এণ্ড হকৌনি যিকি নহওক অকণমান খেলিমেলি হৈ যায় ট্ৰেভেল টু মুম্বাই ইন চাৰ্চ অৰ দেয়াৰ গ্ৰেণ্ডছন পুনা নামৰ মানে কি গ্ৰেণ্ডছন দে আৰ অনলি লিভিং ইন when he goes missing suddenly during the মানে কি 26/11 টেৰৰ এটেক মানে কি কথাটো মানে কি যিহেতু মানে কি আপোনাৰ মানে কি বুলি কয় এইটো আপোনাৰ সিহঁতৰ গ্ৰেণ্ডছন মানে কি এজন মানে কি এহাল মানে আপোনাৰ মানে কি 73 বছৰীয়া কাপোল মানে কি আপোনাৰ সেই গিৰেক ঘৈণীয়েকে আপোনাৰ মানে বিচাৰি গৈছিল সিহঁতৰ গ্ৰেণ্ডছন মানে কি নাতিনীক যিটো নেকি আপোনাৰ টেৰৰ এটেক মানে কি আপোনাৰ আতংকবাদী এটেকত হেৰাই গৈছিল মানে কি নোহোৱা হৈ গৈছিল চ' তেনেকুৱা হেন কথা চ' আপুনিও ভিডিঅ'টো পজ কৰি আপুনি ভালকৈ পঢ়ি ল'ব পাৰিব টেনশ্যন নাই এইখিনি হ'ল মানে কি চিনেমাখনৰ কিছু অভাৰভিউ মানে চিনেমাখনৰ কিছু ডিটেইলছ তো যিকি নহওক এইখন চিনেমা আপোনাৰ নেশ্যনেল ফিল্ম এৱাৰ্ড পাইছিলে কি নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ দ্য বেষ্ট এছামিছ ফিচাৰ্ছ ফিল্ম ফিচাৰ ফিল্মৰ কাৰণে নেশ্যনেল এৱাৰ্ড পাইছিল এইখন চিনেমাই মানে কি আপোনাৰ সেইয়া তো যিকি নহওক আৰু এইখন চিনেমা ৰিলিজ হৈছিল কেতিয়া 26 অক্টোবৰ 2012 মানে 2012 26 অক্টোবৰত ৰিলিজ হৈছিল এইখন চিনেমা তো বাকী তো বাকী আৰু কম নো কি ভাই লওক তো বাকী আৰু সেই তো বাকী কোনে বৰ্তমানলৈকে এই চিনেমাখন চালে আৰু কোনে চাই ভাল পালে চ' অভিয়াছলি আপোনাৰ মতামত জনাবলৈ নাপাহৰিব ইন দ্য কমেণ্ট বক্স ঠিক আছে কমেণ্ট কৰি জনালে হ'ল ইন দ্য কমেণ্ট বক্স কমেণ্ট কৰিলে নিশ্চয় সেইয়া মানে ভাল পাম তো যিকি নহওক ভাই লওক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে যোৱাৰ আগতে মানে কি এটা লাইক কৰি দিব তো লাইক एंड डोंट फॉरगेट टू सब्सक्राइब माय यूट्यूब चैनल ठीक है तो मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो